বাংলাদেশের উপর যেনেকা সনাতন ধর্মীবিলাকৰ যেনেকা হত্যা কৰা হৈছে সিহঁতৰ মন্দিৰ ভাঙা হৈছে তাৰ কাৰণে আমি সনাতন ধৰ্মীবিলাক আজি ব্যথিত তাৰ কাৰণে আমি ঘৰৰ পৰা ওলাই আহিছো যাতে আলটিমেটলি কথাটো হৈছে কি যে আমাৰ বাংলাদেশৰ যাতে সনাতন ধৰ্মীবিলাক যাতে সুৰক্ষিত থাকিব পাৰে আৰু যদি দৰকাৰ হয় তেনেহলে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যাতে কঠোৰ ব্যৱস্থা লয় এই দাবিটো এই আন্দোলনটো খালি আজি আমি শ্ৰীমুখত কৰিছো এনেকা নহয় গোটেই ভাৰতবৰ্ষত বিভিন্ন ঠাইত সনাতন ধৰ্মীবিলাক কৰি আছে তাৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যাতে কঠোৰ ব্যৱস্থা লয় দৰকাৰ হয় এক্সপোর্ট বন্ধ কৰি দিয়ক যেনেকা সিদ্ধান্ত লওক তাৰ কাৰণে বাংলাদেশৰ ওপৰত কঠোৰ যাতে ব্যৱস্থা ল'ব পাৰে এইটো আমি দাবী জনাইছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা